Preposition. Preposition is a word placed before a noun or a pronoun to show its relation with some other words in a sentence. যিবিলাক ৱৰ্ডে নাউন বা প্ৰনাউনৰ আগত বহি সেন্টেন্সৰ আন শব্দৰ লগত সম্বন্ধ দেখুৱাই তাকে প্ৰিপজিশ্যন বুলি কোৱা হয়। এতিয়া প্ৰিপজিশ্যন কাক কয় এইটো আমি হয়তো ধুনীয়াকৈ বুজি পালোঁ যে যিবিলাক শব্দৰ নাউন বা প্ৰনাউনৰ আগত বহি সেন্টেন্স বা আন শব্দৰ লগত সম্বন্ধ দেখুৱায় তাক প্ৰিপজিশ্যন বুলি কোৱা হয়। প্ৰিপজিশ্যন এক্সাম্পল হিচাপে আছে যে ইন, অন, এট, বিফৰ, আফটাৰ, আণ্ডাৰ, টু, এবভ, এক্সেপ্টাৰ। এইবিলাক হৈছে প্ৰিপজিশ্যন। এইকেইটা হৈছে প্ৰিপজিশ্যন। দ্য কেট ইজ চিটিং আণ্ডাৰ দ্য টেবুল। ইয়াত কৈছে যে মেকুৰীটো টেবুলৰ তলত বহি আছে। যেতিয়া তলত বহি থাকিব বুলি কয় তেতিয়া এই আণ্ডাৰ ব্যৱহাৰ হ'ব আৰু এই আণ্ডাৰটো হৈছে এটা প্ৰিপজিশ্যন। এট ব্যৱহাৰ। এটটো আমি ক'তনো ব্যৱহাৰ কৰিম সেইটো জানি থোৱাটো খুবেই প্ৰয়োজন। সৰু ঠাইৰ নাম, গাঁও, নিৰ্দিষ্ট সময়, কোনো নিৰ্দিষ্ট ঠাই, ঘৰ, দোকান, মন্দিৰ আদি নামৰ আগত এট ব্যৱহাৰ হয়। এক্সাম্পল হিচাপে আছে আই অলৱেজ ৱেক আপ এট 6 AM। ইয়াত কৈছে যে মই সদায় ৰাতিপুৱা 6 বজাত শুই উঠোঁ। ইয়াত এটা সদায় বুলি যিহেতু কৈছে আৰু নিৰ্দিষ্ট সময় হৈ গৈছে যে 6 বজাত, সেইকাৰণে ইয়াত এট ব্যৱহাৰ হৈছে। এইবাৰ আহিছোঁ অন ব্যৱহাৰ। অন আমি ক'তনো ব্যৱহাৰ কৰে সেইটো জানি থোৱাটো প্ৰয়োজন। তাৰিখ, বাৰ, শৰীৰৰ অংগৰ নামৰ আগত, যান্ত্ৰিক সঁজুলিৰ নামৰ আগত অন ব্যৱহাৰ হয়। উদাহৰণ হিচাপে আছে দ্য কেট ইজ চিটিং অন দ্য চেয়াৰ। ইয়াত কৈছে যে মেকুৰীটো চকীখনৰ ওপৰত বহি আছে, সেইকাৰণে ইয়াত অনটো হৈছে প্ৰিপজিশ্যন। আৰু আগতে আমি পাইছিলোঁ যে ইয়াত আপুনি দেখিবলৈ পাইছে যে দ্য কেট ইজ চিটিং আণ্ডাৰ দ্য টেবুল। একেটাই হয়, কিন্তু ইয়াত কৈছে যে টেবুলৰ তলত বহি আছে আৰু ইয়াত কৈছে যে চকীৰ ওপৰত বহি আছে। ইন ব্যৱহাৰ। ইন আমি ক'ত ব্যৱহাৰ কৰে জানো আহক। বছৰ, মাহ, ৰাজ্য, দেশ, ডাঙৰ চহৰ, ঠাই, চৌদিশে আগুৰি থকা অৰ্থত ইন ব্যৱহাৰ হয়। গম পাইছে যে ইনটো ক'তনো ব্যৱহাৰ হয়। ইয়াত কৈছে যে বছৰ, মাহ, ৰাজ্য, দেশ, ডাঙৰ চহৰ, ডাঙৰ ঠাই, চৌদিশে আগুৰি থকা অৰ্থত ইন ব্যৱহাৰ হয়। ইয়াত এতিয়া দেখিবলৈ পাইছে যে এক্সাম্পল হিচাপে আছে হি ৰিটায়াৰ্ড ইন অক্টোবৰ। তেওঁ অক্টোবৰ মাহত অৱসৰ গ্ৰহণ কৰিব। গতিকে ইয়াত দেখিছে যে এইটো এটা মাহ আছে, অক্টোবৰ আছে, যিহেতু অক্টোবৰ থকাৰ কাৰণে ইয়াত কি হৈছে ইন ব্যৱহাৰ হৈছে আৰু ইনটো হৈছে এটা প্ৰিপজিশ্যন। ঠিক এইদৰে অফ ব্যৱহাৰ হ'ব। বেমাৰৰ ক্ষেত্ৰত অফ ব্যৱহাৰ হ'ব। আত্মহত্যা থাকিলে তাত বাই ব্যৱহাৰ হ'ব। বেছি খাই তেনেকুৱা ফ্ৰম ব্যৱহাৰ হ'ব। মহান কাৰণত মানে ডাঙৰ কিবা কামৰ কাৰণত ফৰ ব্যৱহাৰ হ'ব আৰু যদি লগত হয় তেনেহ'লে উইথ ব্যৱহাৰ হ'ব। এতিয়া আমি কেইটামান এক্সাম্পল লৈ আহিছোঁ যে কেনেকৈ প্ৰিপজিশ্যন ক'ত ব্যৱহাৰ কৰে সেইটো তেতিয়াহে আমি বুজি পাম। হি ইজ এভাৰ্ছ ব্লেংক হাৰ্ড ৱৰ্ক। ইয়াত এতিয়া অন, টু, এট, ফাৰ্ম কি ব্যৱহাৰ হ'ব। ইয়াত যিহেতু কৈছে যে তেওঁ কঠোৰ পৰিশ্ৰম বিমুখ, গতিকে ইয়াত কি হ'ব, ইয়াত টু ব্যৱহাৰ হ'ব। তাৰপিছত আছে যে ইন ডিফাৰ্ছ ব্লেংক দেয়াৰ লাষ্ট ছাগেশ্যন। গতিকে ইয়াত কি ব্যৱহাৰ হ'ব, ইয়াত এবাউট, ইন, ফ্ৰম, অফ ইয়াত ব্যৱহাৰ হ'ব। ফ্ৰম ব্যৱহাৰ হ'ব। পিছত আছে হিজ ফাদাৰ ৱৰ্কছ ব্লেংক এ ফাৰ্ম।
তেওঁৰ দেউতাকে এখন ফাৰ্মত কাম কৰে। ইয়াত কি ব্যৱহাৰ হ'ব? অন, ইন, অফ। আৰু ইয়াত কি ব্যৱহাৰ হ'ব? অন ব্যৱহাৰ হ'ব। তাৰপিছত আছে হি ডাইড অফ কেঞ্চাৰ। ইয়াত মই যিহেতু এইটো প্ৰিপজিশ্যনটো লিখিয়ে দিলোঁ, ইয়াত অফ, বাই আৰু ইন আছিলে। ইয়াত যিহেতু কেঞ্চাৰ বুলি আছে, ইয়াত যিহেতু বেমাৰৰ কথা দিয়া হৈছে, সেইকাৰণে বেমাৰৰ আগত কি অফ ব্যৱহাৰ হ'ব। ঠিক এইদৰে আৰ ইউ ব্লেংক দ্য টাউন কমিটি। ইয়াত ব্লেংকৰ ঠাইত কি হ'ব? অন, ইন, ফৰ। ইয়াত কি ব্যৱহাৰ হ'ব আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন। অন, ইন আৰু ফৰ ইয়াৰ ভিতৰত কোনটো ব্যৱহাৰ হ'ব? তাৰপিছত আছে দ্য ডক্টৰ ইজ নট ব্লেংক হোম। ইন, এট আৰু অন এই তিনিটাৰ ভিতৰত ইয়াত কি ব্যৱহাৰ হ'ব? ইয়াত এট ব্যৱহাৰ হ'ব। তাৰপিছত আছে হি গোজ টু স্কুল ব্লেংক বাছ। বাই, এট, ইন, ফৰ অফ ইয়াৰ ভিতৰত কি ব্যৱহাৰ হ'ব? হি গো টু স্কুল ব্লেংক বাছ। ইয়াত বাই ব্যৱহাৰ হ'ব। তাৰপিছত আছে দ্য কাউ লিভছ ব্লেংক গ্ৰাছ। বাই, অন, অফ। ইয়াত কি কৈছে? গৰুটোৱে ঘাঁহৰ ওপৰত বাস কৰে। গতিকে ঘাঁহৰ ওপৰত যিহেতু বাস কৰে, তেনেহ'লে কি হ'ব? অন ব্যৱহাৰ হ'ব। তাৰপিছত আছে দ্য টাইগাৰ লিভছ ডেট প্লেচ। ইন, অন, আণ্ডাৰ, অফ ইয়াত কি ব্যৱহাৰ হ'ব? ইয়াত অন ব্যৱহাৰ হ'ব। তাৰপিছত আছে দ্য গেটছ আপ ব্লেংক ডাউন। অফ, এট, ইন, ফৰ ইয়াত ব্যৱহাৰ হ'ব এট। তাৰপিছত আছে আই গো টু অফিচ ব্লেংক বাছ। বাই, ইন, এট ইয়াত কি ব্যৱহাৰ হ'ব? ইয়াত বাই ব্যৱহাৰ হ'ব। ডিড দে গো হোম ব্লেংক এ ট্ৰেইন। এট, অন, ইন আৰু ইয়াত কি ব্যৱহাৰ হ'ব? ইয়াত যিহেতু গো হোম ব্লেংক এ ট্ৰেইন বুলি কৈছে, গতিকে ইয়াত অন ব্যৱহাৰ হ'ব। তাৰপিছত আছে দেয়াৰ্ছ এ মিটিং ব্লেংক 9 AM। ইয়াত কি ব্যৱহাৰ হ'ব? অন, এট, ইন আৰু ইয়াত যিহেতু সময়ৰ কথা কোৱা হৈছে, গতিকে ইয়াত এট ব্যৱহাৰ হ'ব।